মই কান্দি কান্দি আহিছোঁ অনুষ্ঠানৰ পৰা কেলে যদি বেয়া পাই লাগিলে ক'ব ভাল হোৱা নাই অনুষ্ঠানটো শেষ কৰি দিয়ক গুচি আহিম নাপায় ন চবৰে নিজৰ নিজৰ জীৱিকা এটা থাকে সেইবিলাক কৰিব নাপায় সেইবিলাক কৰিলে কি হ'ব পিছত হাও লাগিব নিজে কি হয় মানে দাদা কেনেকৈ কৰিব পাৰে একবাৰ দৰ্শকসকলক দেখুৱাই দিয়া 4 5 6 এইটো মানে মোৰ এইটো বিশ্বাস কৰি এই গুজবাম্প মানে একদম খাৰা হৈ গৈছে 4 5 6 ও দেহিও এ দুখিয়া দুখিয়া এ যাতে কে মই দুখিয়া এ যাতে কে মই দুখিয়া এ মোক কৈ দুখিয়া নাই নমস্কাৰ মই বিক্ৰম শব্দলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ শব্দৰ এটি বিশেষ অনুষ্ঠান বহাগৰ বতৰা এই বহাগৰ বতৰা অনুষ্ঠানটিত আমি জানিবলৈ চেষ্টা কৰোঁ আমাৰ মৰমৰ শিল্পী আমাৰ জনপ্ৰিয় শিল্পীসকলে কেনেকুৱা ধৰণৰ প্ৰস্তুতি কৰিছে বহাগলে কি আয়োজন কৰিছে কেনেকুৱা গানৰ বাছনি কৰিছে কেনেকুৱা ধৰণৰ উখল মাখল লাগিছে সকলোবোৰ আমি জানিবলৈ চেষ্টা কৰোঁ আজি বিশেষ অতিথি আমাৰ মাজত আহি উপস্থিত হৈছেহি তেখেতক পৰিচয় কৰি দিব বিচাৰিছোঁ কিন্তু পৰিচয় কৰাৰ আগত মই জনাব বিচাৰিছোঁ কেৱল অসম গৌৰৱ নহয় ভাৰত গৌৰৱ বুলি ক'লেও ভুল নহ'ব কাৰণ অসমলৈ গৌৰৱ কৰি অনা ভাৰতৰ বাবে ভাৰতৰ প্ৰেক্ষাপটত ৰোহিত সোণাৰ আজি আমাৰ মাজত আছে ৰোহিতক স্বাগতম জনাইছোঁ শব্দৰ মজিয়ালৈ থেংক ইউ ধন্যবাদ কেনেকুৱা লাগিছে প্ৰথমতে জানিব ভাল লাগিছে দাদা আপোনাৰ এনভাইৰনমেণ্টটো আপোনাক সদায় ফ'ল' আগৰ পৰা চাই থাকোঁ জানো আপোনাক ভাল পাওঁ আগৰ পৰা আহি কিনে আজি আপুনি মোক যে মাতিছে এইখিনি অনুষ্ঠানটোত আপোনাৰ ইমান ধুনীয়া অনুষ্ঠানটোত ধন্যবাদ আপোনালৈ থেংক ইউ ছ' মাছ থেংক ইউ বহাগ পালে একেবাৰে দুৱাৰদলিত হয় বিহু বিহু একেবাৰে দুৱাৰদলিত কেনেকুৱা প্ৰস্তুতি চলি আছে ভালে চলি আছে আৰু আগৰ পৰাই সেই হেঁপাহটো থাকে বিহু বুলি যিমান অনুষ্ঠান কৰিলে বিহু সময়ৰ সেই মজাটো বেলেগ 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 ঠাইলৈ যোৱা বেলেগ বেলেগ মানুহৰ লগত ৰাতিটো ধুনীয়াকৈ ফূৰ্তি কৰা গান গোৱা তাৰ কাৰণে এইটো মজাটো একদমেই বেলেগ সঁচাই বেলেগ সুকীয়া মজা একেবাৰে বিহুটো বেলেগ একদম কষ্ট হ'লেও মানে পাহৰা মানে কষ্টটো ফিল নহয় কষ্ট হয় অনেষ্টলি ক'ব গ'লে বিহু অনুষ্ঠানবিলাক কৰাটো কণ্টিনিউ থাকে ধৰক আজি ইয়াত কাইলৈ বেলেগ এঠাইত পৰহিলৈ বেলেগ এঠাইত তো এনেকৈ কৰোঁতে কষ্ট হয় নোহোৱা নহয় কিন্তু কষ্টটো হ'লেও মানে ধৰক সেই আমি যে যাওঁ মানুহবিলাকৰ এতিয়া একেবাৰে অচিনাকি ঠাই এখনত ধৰক কেতিয়াও মই গৈ পোৱা নাই সেইখন ঠাইলৈ তাত মাতে মানুহবিলাকে কেতিয়াও মই ভবা নাছিলোঁ যে মোক তেওঁলোকে চিনি পায় বা মোক মৰম কৰে সেই বস্তুটো যেতিয়া পাওঁ নহয় তাৰ গোটেই কষ্ট ভাগৰবিলাক নাইকিয়া হৈ যায় সেইটো বহুত বেলেগ বস্তু আমাৰ একদম ৰিফ্ৰেছ মানে বেলেগ এটা সেই বেলেগ মজা এটা আহে আৰু তাতকৈ ভাল লাগে অনুষ্ঠান কৰি যদি ভাল লাগিল প্ৰায় ভালেই লাগে ভাল জেগাতে যোৱা যায় কেতিয়াবা থাকে ভাল বেয়া মাজতে থাকি যায় ভাল লগাৰ পাছত অনুষ্ঠানটো শেষ হয় শেষত সেই মানুহবিলাকৰ পৰা বিদায় লোৱা যায় সেই মুহূৰ্তবিলাক খুব ধুনীয়া মানে খুব মৰমেৰে পৰিয়ালৰ নিচিনা হৈ যায় একদম পৰিয়াল আচলতে মানে কি হয় অনুষ্ঠান বেলেগ বেলেগ আমি ঘূৰি থাকোঁ বিহু অনুষ্ঠানটোত কি হয় এখন সমাজ জড়িত থাকে গোটেই সমাজখনে গাঁৱৰ ডেকা বুঢ়াৰ পৰা ল'ৰা ছোৱালীৰ পৰা চব উখল মাখল হৈ থাকে বিহু অনুষ্ঠান বুলি ক'লে আমি বিহুখন ধুনীয়াকৈ পাতিম হা 3 দিনীয়া 4 দিনীয়া 5 দিনীয়া যোনে যেনেকৈ পাৰে 2 দিনীয়া অনুষ্ঠান এনেকৈ পাতে আমাক মাতিবলৈ কিমান কষ্ট কৰে ৰাতিপুৱাৰ পৰা গধূলি সেই টকা কালেকশ্যন কৰি ক'ৰবাৰ যোগাৰ কৰি মাতে সেই কৰি অনুষ্ঠান যেতিয়া ভাল লাগে গৈ তেওঁলোকে কয় দাদা খুব ভাল লাগিল দেই আপুনি ধুনীয়া অনুষ্ঠান হ'ল বুলি কয় সেই অহা সময়খিনি খুব এটা অলপ ইম'চনেল থাকে এটা সেই মানুহখিনিৰ লগত মৰম এটা থাকি যায় কেতিয়াবা আহিলে সোমাব সেই মৰমবিলাক বহুত বেলেগ ধৰণৰ ঠাইলৈ গ'লে কেতিয়াবা সোমাই যোৱা যায় সোমাওঁ কেতিয়াবা বহুতৰ লগত চিনাকি হৈ যায় বহুত ঠাইত বহুত দাদা ভাইটি এনেকৈ বহুত নিজৰ ৰিলেশ্যনৰ কোনোবা বাইদেউ কোনোবা এনেকৈ হৈ যায় মানুহৰ লগত পৰিচয় হয় মানে তেতিয়া নিজক কি লাগে জানেনে দাদা ছেফ ফিল হয় তেতিয়া মোৰ মই যেতিয়া অকলে থাকোঁ ধৰক কোনো নাই নিচিনা যেতিয়া ঘৰখন লাগে সেই মানুহবিলাক আছে মানে কেতিয়া বিপদ পৰিলে চাগে কেতিয়াবাতো আহিব নিচিনা অনুভৱ হয় ক'ৰবাত গ'লে খুব ডাঙৰ কথা বহুত ডাঙৰ পৰিয়াল অসমত থকা সেইটো এটা বহুত আৰু বিভিন্ন ঠাইত বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰণৰ মানুহ চবৰ মেণ্টেলিটিবিলাক বেলেগ থাকে কিন্তু তাতো আপুনি গৈ সেই ভয় এটা থাকে নহয় আপোনাৰ যিমান ক'লে হয়নে অচিনাকি কেনেকুৱা বা হ'ব কিছুমানৰ কেতিয়াবা ৰেকৰ্ড শুনো কিছুমান ঠাই খুবেই বেয়া বুলি কয় কিছুমানৰ খুব বেয়া ব্যৱহাৰ কৰে বুলি কয় কিন্তু তাৰ মাজতো গৈ কেতিয়াবা ভাল কৰি আহোঁ মানে সেইটোহে মজা লাগে কেতিয়াবা তেতিয়া ভাবোঁ চাগে নিজে ভালে থাকিলে চব ভাল থাকে সেইটো এনেকৈ মজা আছে বেলেগ মজা এটা আছে কষ্টও হয়
আৰু বিহুৰ আমেজ বেলেগ আৰু ভইচ অফ ইণ্ডিয়া সেই মঞ্চখনৰ এটা বেলেগ মাদকতা আছে, বেলেগ এটা অৰা, বেলেগ এটা ধৰণৰ এটা কি ক'ম এটা মানে ভইচ অফ ইণ্ডিয়াটো হ'ল আচলতে মোৰ প্ৰথম আৰম্ভণি। ধৰক মই তেতিয়া গান সৰুৰ পৰা গান নাগাওঁ, শিকাও নাই। আমি শদিয়াত মোৰ জন্ম, ঘৰত সেনেকৈ মিউজিকেল পৰিৱেশ নাই। দেউতা শিক্ষক, মা মেডিকেল ডিপাৰ্টমেণ্টত চাকৰি কৰে। তো আমি 3জন ল'ৰা ছোৱালী। তো মই মানে ডিব্ৰুগড়ত থাকোঁতে দাদা এজনে যেতিয়া ৰূপক দা বুলি দাদাজনে মোক প্ৰথম মঞ্চত উঠালে, সেনেকৈ আগবাঢ়ি গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটী অহাৰ পিছত যেতিয়া মানে ইয়াত ছাৰ এজন আছিল গুৱাহাটীৰে, গুৰনেল সিং, তেওঁলোকৰ ফেমিলিটো সহায় কৰিছিল খুব। তেওঁলোকে মোক সেই তালৈ পঠোৱাৰ পিছত সেই এক্সপিৰিয়েঞ্চটো বেলেগ। তাত মানে এটা বস্তু হয়, আমি অনুষ্ঠান কৰা কিবা কৰা সেইটো বেলেগ বস্তু, সেইটো শিকিব পৰা মানে জীৱনৰ এতিয়া ধৰক মই কিবা এটা হ'ম বুলি যে এটা টাৰ্গেট এটা থাকে, তাৰ আগতে মোৰ কেতিয়াও নাছিল। শিক্ষকৰ ল'ৰা হ'লেও মোক কোনোবাই যদি ডাঙৰ হৈ কি হ'বি, মই একো এনচাৰে দিব নোৱাৰিছিলোঁ, কাৰণ পঢ়াটো ভাল নাছিলোঁ। খেলাও খেলিছিলোঁ, ফুটবল খেলোঁ, ক্ৰিকেট খেলোঁ, কিবা খেলোঁ, কিন্তু আমাৰ ঠাইখিনিৰ যিটো পৰিৱেশ, তাৰ পৰা আমি হয়তো ওলাই সপোন দেখিব নোৱাৰা এখন ঠাই। হয়তো আপুনিতো গৈছে, সৰু ঠাই এখন আমাৰ, কিন্তু মৰম লগা ঠাই। মানুহবিলাক চব ধুনীয়া, আন্তৰিকতা চবৰ নিজৰ, নিভাজ, একদম চাফা, ভেজাল নাই, একদম খুব মৰমীয়াল আমাৰ ঠাইখন। এতিয়া অকণমান আপোনাৰ হেৰিবিলাক হ'ল, ৰাস্তা পদূলিবিলাক ভাল হৈছে, এতিয়া মানুহবিলাকে দেখিছেও, ধুনীয়া শিকিছেও বহুতখিনি। মানে সেই ঠাইখনৰ পৰা ওলাই গৈ ধৰক এটা ঠাইত, তাত এটা শিকিলোঁ যে মানে কিবা এটা গ'ল এটা ৰাখিব লাগে আচলতে জীৱনত, কিবা এটা কৰিবলৈ। আৰু সেই গান গাই ষ্টেজ মঞ্চখন যেতিয়া পালোঁ, তাত দেখিলোঁ বহুত মানুহে দেখোন মৰম কৰে, দেখোন গান গালে ভাল পায়। মানে বেলেগ হয়তো বেলেগ চেপ্টাৰ এটাত হয়তো আপোনাক বেয়াও পাব পাৰে, কিন্তু মিউজিকত ফটককৈ বেয়া নাপায়। সংগীতৰ ক্ষেত্ৰখনত মানে সংগীত আৰ্ট মানে এইবিলাক বস্তুত আপোনাৰ মানে মানুহৰ সেই বেয়া ভাৱটো ফটককৈ নাথাকে, মৰম কৰে দেখোন। তেতিয়া ভাবিলোঁ ইমান মৰম পায়, টকা পইচাটো পায়েই, লাগেই চবকে টকা পইচা, বেলেগ কাম কৰিও পায়, কিন্তু এইটো কৰা ভাল দেখোন। সেনেকৈ আগবাঢ়িলোঁ, এতিয়ালৈকে শিকি আছোঁ, চেষ্টা কৰি থাকোঁ। যিহেতুকে গান গালে মানুহে ভাল পায়, আৰম্ভণিতে গান এটি শুনি লওঁ, তেতিয়া নিশ্চয় আৰু বেছি ভাল পাব, অনুষ্ঠানটোও ভাল পাব, আমাকো ভাল পাব, তোমাকো ভাল পাব। নিশ্চয় নিশ্চয়, অকণমান মই শুনাই দিম, গীটাৰখন লৈ ফুৰোঁ। গান গাব কৈছে, মোৰ ভাল লগা গীত এটি, মোৰ নিজা কম্প'জিশ্যন এটা কৰিছিলোঁ, প্ৰিয়ংকা ভৰালী মই গাইছিলোঁ গানটো। খুব ছফ্ট গান এটা, দিগন্ত ভাৰতী ছাৰে লিখিছিল, ভাইটি বাবন বৰ্ণিলে সংগীত কৰিছিল। গানটোক অকণমান গুণগুণাওঁ। সৰুবৰ সপোনৰে তুমি টোপনিৰ বাগিচাৰে তুমি তগৰ, সৰুবৰ সপোনৰে তুমি টোপনিৰ বাগিচাৰে তুমি তগৰ, লহৰে লহৰে সুবাসিত গৰে বোলাব দুয়োকে যৌৱনে মোবনে, তোমাক পোৱাৰ অনুৰাগত অনুৰাগী হৈ মৰি যাম, কিবা কৰি পাম মোকেৰি যদি আনৰো আগত। বঢ়িয়া বঢ়িয়া বঢ়িয়া, থেংক ইউ। এক সুন্দৰ আৰম্ভণি, থেংক আৰু এনেকুৱা সুৰীয়া আৰম্ভণি হ'লে ক'বই নালাগে, মানে একদম ৰিফ্ৰেছিং। সেইকাৰণে মানে ভইচ অফ ইণ্ডিয়াই বেষ্ট নেচাৰেল ভইচৰ এৱাৰ্ডটো কিয় দিছে সেইটো নিশ্চয় আজি নিজে ইমান ওচৰৰ পৰা শুনি, মঞ্চত দেখিছোঁ কিন্তু ইমান লাইভলি ইমান ওচৰৰ পৰা শুনি নিশ্চয় গম পালোঁ তেওঁলোকৰ একদম কাৰেক্ট। নাজানো মই একচুৱেলি কি হ'ল, তেতিয়া মই নতুন গান একদম শিকা ল'ৰা, একদম নজনা, এতিয়াও শিকি আছোঁ, এতিয়াও মই জানো বুলি কোৱা নাই, চ' শিকি আছোঁ, গানটো শিকিয়ে থাকিব লাগিব সদায়। তো তাত গৈ সেই মানুহখিনিৰ আচলতে মোক খুব মৰমো কৰিছিল তেওঁলোকে, আৰু খুব দূৰৰ পৰা গৈছোঁ, শদিয়া নিচিনা, তাৰ পৰা এজন কোঅৰ্ডিনেটৰ আহিছিল, কৈছে তেওঁ ইমান দূৰৰ পৰা মোক গালি পাইছে, মানে কিয় গৈছিলি তই, মানে তাৰ কাৰণে মানে নহয় কিয় গৈছিলি আৰু কেনেকৈ গ'লি,
আৰু তেওঁ যোন সময়ত আহিছে মোৰ লগত ধৰক ভিডিঅ' শ্বুট কৰিব আহেতো সেইদিনাখনে আকৌ ৰেকৰ্ড এটা হৈছে নাৱত 5.5 ঘণ্টা লাগিছে আমাৰ পাৰ হওঁতে ঢলাৰ পৰা বান্দৰ খাল বুলি কয় তাৰ পৰা নাৱত গৈছোঁ বানপানী ভৰপূৰ একদম 2005-6 নহয় 7-8 মান 2007 মানৰ কথা সেই মৰমখিনি আছিল মানুহবিলাকৰ মই চিম্পলি থাকি সেনেকৈ থাকোঁ মানুহখিনিও সেই চিম্পিথি এটা থাকি শিকায়ো ইমান ঠাইৰ পৰা সেই চাগে গোৱা মেলা বৰ ভাল লগাইছিলোঁ দেই অনেষ্টলি কৈছোঁ মই নজনা মানুহটোৱে কিবা এটা যিখিনি পাৰিছিলোঁ গাইছিলোঁ তাতে মৰমতে চাগে দিছিল সেই বস্তুবিলাক আচলতে জীৱনৰ এটা ডাঙৰ বস্তু আৰু আমাৰ নাই সেইটো আৰু হ'বই নোৱাৰে মানে জনন্ত উদাহৰণ এতিয়া যিটো শুনি যিটো ফিল এটা আহিছে আৰু নিশ্চয় দৰ্শকসকলেও ৰিলেট কৰিব এই যিখিনি এফাকি যি গালে সেইখিনি ৰাতি যদি অকলে শুনা যায় নিশ্চয় আবেগ টাচ কৰিবই সেইটো মিউজিকটো বেলেগ বস্তু না মিউজিকটো বহুত বেলেগ বস্তু মানে ভাবিলে আপোনাৰ বেলেগ লাগিব বেলেগ বস্তু যোনে কষ্ট কৰে বুজি পায় এইবিলাক মজা আছে এইবিলাক কষ্ট আছে ন বহুত কষ্ট আছে আৰু মানে কষ্ট মানে চক এইটো নহয় যে মই থাকি ষ্ট্ৰাগল কৰিছোঁ কষ্ট নহয় শিকাটো কষ্ট আছে শিকাটো ইমান সহজ নহয় মানে মিউজিকটো মানে মই যিখিনি দেখিছোঁ শুনিছোঁ বহুত কষ্ট কৰিব লাগিব তেতিয়াহে চাগে আমাৰ কিবা এটা ভাল হ'ব নহ'লে নৰ্মেলি ইজিলি চবেই কৰাৰ নিচিনা আমি একেটো থাকিয়ে যাম একে থাকিম তো এতিয়ালৈকে কিমানমান বুকিং বহাগৰ অনুষ্ঠান চলি আছে একদম নোহোৱাও নহয় বহুতো নহয় তাৰ মাজত চলি আছে ধৰক আৰু মই বৰ বেছি ওলাই ফুৰি নাথাকোঁতো তাকে মোক বৰ বেছি চিনো নাপায় চাগে সেইটো কাৰণে যিমানখিনি মাতে মানুহে যাওঁ যিমানখিনি মাতিব যাম কৰিম সেইখিনি আৰু ধুনীয়াকৈ কৰিম অনুষ্ঠানটো সেইখিনি নিজৰ দায়িত্ব থাকিব এইবাৰ কি গান বাছনি কৰা গান মানে ধৰক আমাৰ নিজৰ গানখিনি মই যিখিনি কৈছোঁ 2-এটা গান নিজৰ গাওঁ পুৰণি গানবিলাকো গাওঁ আমি পুৰণি গানবিলাক ধৰক শদিয়াক লৈও এটা বিশেষ গান এটা আছে মা আমি শদিয়ালৈ যাম তুমি নিজে কৰা অনুষ্ঠান এটি শদিয়াক লৈ একচুৱেলি মই এলবাম এটা কৰিছিলোঁ প্ৰথম মানে ৰঙীন শদিয়া বুলি এতিয়া মই ৰিচেণ্টলি এটা হেৰি কৰিছোঁ আমি এলবাম এখনৰ প্লেন কৰিছোঁ মোৰ ভাইটি এজন পাপলু চেতিয়া তো অংশুমন বুলি আমি গোটেইবিলাকে আলোচনা কৰিছোঁ যে আজিকালি এলবাম নোহোৱা হ'ল তো মই ভাবিছোঁ শদিয়াখন সৎফুল নামেৰে জনাজাত তো মই সৎফুল নামেৰে এটা এলবাম কৰিম প্ৰত্যেক বছৰে এটা খুব ধুনীয়া গান এটা চেষ্টা কৰিম দিবলৈ ৰাইজক ভাবিছোঁ বাকী বিহুত মানে একচুৱেলি আপোনাৰ উজনিত গ'লে বিহুৱে গাব লাগিব আপুনি বিহু আপুনি 1.5 ঘণ্টা 2 ঘণ্টা গালেও 2.5 ঘণ্টা গালেও বিহুৱে গাব লাগিব বিহুৱে শদিয়াৰ তুমি নেপালী সম্প্ৰদায়ৰ ল'ৰা এজন ক'ৰবাত মানুহে নাভাবেনে বোলে নেপালী সম্প্ৰদায়ৰ ল'ৰা বিহু গাবনে নাবা সেনেকুৱা কিবা কনফিউজন কেতিয়াবা সৃষ্টি হয়নে হয় মই এবাৰ খুব বেয়া এক্সপিৰিয়েঞ্চো আছে জীৱনত মই কান্দি আহিছোঁ অনুষ্ঠানৰ পৰা মানে থাকে এইবিলাক ক'ব মন নাযায় এইবিলাকত ছ'চিয়েল মিডিয়াত ক'লে হয়তো কোনোবাই ভাবিব ই ফুটেজ খাবলৈ হয়তো ক'ব কিবা খাবলৈ মানে ভাবে বহুতে এই নেপালী কি বিহু গাব তো এনেকুৱা ধৰণৰ কথা আৰু মই এইটো নকওঁ যে মই বহুত ভাল বিহু গাওঁ চেষ্টা কৰোঁ যিখিনি গাব পাৰোঁ অলপ গাওঁ আৰু বিহুটো আচলতে বিহুৱাই গাব পাৰে একদম অনেষ্টলি ক'ব গ'লে মডাৰ্ণ ছিংগাৰ কিন্তু কোনো ইমান প্ৰপাৰলি বিহু গাব নোৱাৰে অসমতো বিহুৱাই আচল বিহু গায় যোনে আপুনি আমাৰ আগৰ হুঁচৰিটো লুঠে শুনিব আপুনি লাজ লাগে উঠিবলৈ কি ধুনীয়া গায় বিহু মানে তেওঁলোকে তো চবৰ নিজৰ জেগা থাকে সদায় তো আমিও চেষ্টা কৰোঁ গাওঁ তো মোক কৈছিল এসময়ত এটা অনুষ্ঠানত যে এই নেপালটো কোনে অনুষ্ঠান চাই আৰু এনেকুৱা ধৰণৰ পাইছোঁ মই ধৰক মই কাষতে ছাইডত বহি আছোঁ মানে সুধিছে যে মই এজনৰ লগত গাড়ী তেওঁ চলাইছে মোক আগত বঢ়াই লৈ গৈছে অনুষ্ঠানত তো কোন আহিব ৰোহিত সোণাৰ আহিব এনেকৈ নাথাকো নেকি প্ৰগ্ৰাম চাব কৈছে সি মোক চিনি পোৱা নাই মই ছাইডত বহি আছোঁ আৰু মই ইমান পাব্লিচিটি ওলাই নাথাকোঁ তেতিয়া কৈছে নেপালীটো কি প্ৰগ্ৰাম চাই থাকিবি আৰু এনেকুৱা ধৰণৰ থাকে মেণ্টেলিটি থাকে মানুহবিলাকৰ এতিয়া মই সেইটো লৈতো মই বহি থাকিলে নহ'ব মই নিজৰ কৰ্ম কৰি থাকিম গাইছোঁ তাৰপিছতো ফটা জোতা কৰিছোঁ মানুহে বহুত ভাল পাইছে দুখীয়া বুলি প্ৰিয়ংকা মই গৈছোঁ তাৰে এই বছৰ কৰি আছোঁ আপোনাৰ 6 তাৰিখে আমি ৰিলিজ কৰিম 7 বছৰৰ পিছত কৰি আছোঁ ৰঙীন শদিয়া ভলিউম 2 আমি কেইটা আহিছোঁ নব বুলি খুব ধুনীয়া ভিডিঅ' এটা কৰি আছোঁ প্ৰিয়ংকা মই আৰু গানটো আচলতে লেখৰাজ নন্দা বুলি এজন মোৰ ককাইদেউ এজন আছে তেওঁ প্ৰথমতে আৰম্ভ কৰিলে ভাইটি গান তাত তই গাবি খুব মৰম কৰে মোক তেওঁ পঠিয়ালে তাৰপিছত মই লাটুমণি দা মোৰ খুব মৰমৰ ককাই এজন আছে লাটুমণি দাস কোঁৱৰ বিহু বুলি ক'লে লাটুমণি আৰু লাটু দাক ক'লোঁ যে লাটু দা কিবা কৰিব পাৰি নেকি সি বাকীখিনি গোটেই সজাই লৈ গ'ল তাৰপিছত সুভাষ দহোতীয়া বুলি মোৰ ভাইটি এজন ৰণী দুজনে বহি মিউজিক কৰিছে তৰুণময়ে সহায় কৰি দিছে
দিগন্ত দাই মিক্স কৰিছে সেই গানটো আমি খুব সোনকালে বিহু বুলি সুন্দৰ হ'ব শুনি মানে কৈ থাকোঁতে মই শুনিব মন গৈ আছে মানে সেই পুৰণি বিহুটো মানে ভাল পাওঁ মই গাব নাজানিলেও ভাল পাওঁ তথাপি আজি এফাকি হ'ব কিন্তু বিহুলৈ যোৱাৰ আগতে যিহেতুকে মানে অৰিজিনেল নেপালী সম্প্ৰদায়ৰ ল'ৰা নেপালী সংগীত এটা বা নেপালী গান এটা কেনেকুৱা হ'ব মই অলপ দৰ্শকসকলেও নিশ্চয় শুনিবলৈ মন গৈছে চাগে এতিয়া নেপালী গানো মঞ্চত থাকিব নিশ্চয় নেপালী গানো থাকিব মানে এনেকুৱা হয় ধৰক মানে অনুষ্ঠানবিলাকত কি হয় বিভিন্ন ধৰণৰ ভাষা ভাষী মানুহে মিলিও পাতে কেতিয়াবা অনুষ্ঠান এখন তো তাত কোনোবা এজন নেপালী মানুহ কিছুমান মানুহ থাকে তেওঁলোকে কয় আমাৰ কাৰণে এটা নেপালী গাই দিয়ক তো আমাৰ সেইটো ভাল গুণ মানে সেইটো মিলি থাকে যে আমাৰ মানুহবিলাক তো আপুনি বিহু গালে হ'ব আপুনি গাই দিয়ক আমি চিনি আৰু আমাৰ কি হয় উজনি অসমত প্ৰায় অসমীয়া মানুহে নেপালী বুজি পায়তো শদিয়াতটোতো 90% বুজি পায় জানেও প্ৰায় কথা ক'ব জানে তো তেওঁলোকে মিউজিকটোতো ডাঙৰ মেডিচিন এটা বেলেগ বস্তু মানুহে ৰিলেট কৰে মিউজিকটো ইউনিভাৰ্চেল লেংগুৱেজ মই সেনেকৈ নেপালী গান মিক্স কৰি অসমীয়া গানো কৰিছোঁ বহুত এই আজিৰ দিনততো অসমীয়া নেপালী মিক্স কৰা গানবোৰে হিট হৈ আছে বিগত 2-3 বছৰ ধৰি যিবোৰ হিট গানৰ লিষ্ট আছে তাৰ ভিতৰত অসমীয়া আৰু নেপালী মিক্স কৰা গানবোৰে বেছি আছে এই ৰিচেণ্ট কৰিলোঁ আপোনাৰ পাণ কো পাত বুলি এটা মিক্স কৰি চুমি বৰাই খুব ধুনীয়া কোৰিঅ'গ্ৰাফ কৰিলে পলাশ সূৰ্যদাই কৰিছে গানটো খুব ধুনীয়াকৈ নেপালী মিক্স কৰি গৈছিলোঁ এমাহমানত আমাৰ প্ৰায় 4-5 মিলিয়ন মান হ'বলৈ হ'ল তো সেইখিনি মৰমটো মানুহৰে মৰম আচলতে ৰাইজৰ তাত নেপালী অসমীয়া বুলিতো কেতিয়াও তেওঁলোকে হেৰি কৰা নাই কোনোবাই এজন থাকিব পাৰে আৰু তেওঁক লৈ মইতো দুখ কৰি থাকি লাভ থাকে এই ভেদাভেদটো পাহৰাব নাই সেইবিলাক নেপালী গান এটাই শুনি লওঁ নেপালী গান আপুনি কৈ দিছে আৰু নেপালী গানবোৰ শুনি খুব ভাল লাগে খুব ভাল লাগে মই অকণমান গুণগুণাও পাহৰিছোঁ নেপালী গানে পাহৰিছা নেপালী অসমীয়া মিক্স কৰি কৰিছোঁ এইবাৰ সেইটো শুনিছে তোমাৰ শপত বুলি মানুহে প্ৰায় শুনিছে অলপ অলপ तिम्रो मायाले बाँधेर राख मेरो सिरानी होस् तिम्रो काख तिम्रो मायाले बाँधेर राख मेरो सिरानी होस् तिम्रो काख जान नदेऊ मलाई अब टाढा माया यो सजै अझै गाढा तिम्रो मायाले बाँधेर राख मेरो सिरानी होस् तिम्रो काख थैंक यू খুব ৰোমান্টিক গান এইবিলাক ৰোমান্টিক ইয়াৰ অৰ্থটো এতিয়া যিসকলে নেপালী জানে তোমাৰ মৰমে মোক বান্ধি ৰাখা ওকে मेरो सिरानी होस् तिम्रो काख মোৰ গাৰুটো তোমাৰ মানে তোমাৰ সেই খুব ৰোমান্টিক ফিল এটা চবৰে মজা এটা আছে অসমীয়া নেপালী বেংগলী হিন্দী বুলি চবৰ নিজৰ নিজৰ এটা মজা আছে তো এই গোটেইখিনি মিক্স থাকিবনে মঞ্চত নহয় আমাৰতো ধৰক প্ৰেক্টিচ থাকেই আমাৰ নিজৰ গানখিনি অসমীয়া পুৰণি গান চব মিক্স কৰি থাকে বিহুটো থাকেই গায়ে থাকোঁ নহয় আমি বিহুটো গায়ে থাকোঁ এইটো বিহু অসমত য'ত অনুষ্ঠান কৰিলে আপুনি পিছত আধা ঘণ্টা বিহু গাবই লাগিব কাৰণ মানুহে বিহুটোতে মজাটো পাই যায় তো আৰু কিছুমান জেগাত কিছুমান বেংগলী সম্প্ৰদায় থাকে নামনি অসমৰ ফালে কিছুমান জেগা থাকে তেওঁলোকে কয় দাদা এটা বেংগলী এটা গাই দিয়ক বেংগলীও গাই দিয়া যায় হিন্দী কৈ কিছুমানে হিন্দীও গাই দিয়া যায় মই ভাবোঁ গান গাওঁ যেতিয়া চব গাবলৈ চেষ্টা কৰিব লাগে বুলি ভাবোঁ আৰু কৰি আৰু তোমাৰ কণ্ঠত হিন্দী গান যিখিনি শুনিছোঁ সঁচাকৈ মানে হিন্দী গান শুনা যেন লাগে মানে যিটো হিন্দী গানৰ যিটো মানে ফ্লেভাৰ হ'ব লাগে নাজানো চেষ্টা কৰোঁ মই ভালো পাওঁ মোৰ ইচ্ছা যায় ধৰক জুবিন দাহঁতে যেনেকৈ বহুত অসমৰ কাৰণে কৰিছে নেশ্যনেল প্লেটফৰ্মত পাপন দাই যিবিলাক কৰি আছে যদি জীৱনত সেনেকৈ কৰিব পাৰোঁ কি তুমিতো কৰিছা অলৰেডি কৰিছা মই সেনেকৈ প্ৰফেচনেলি ধৰক সেনেকৈ গাবতো জনা নাই পৰা নাই বা শিকি আছোঁ কিন্তু কম্পিটিশ্যনত গৈছোঁ ধৰক সেই পৰিৱেশটো পাইছোঁ তো অৰিজিনেল যদি হৈ যায় মোৰ যদি কামাৰ আণ্ডাৰত যদি গাব পাওঁ ন ডাঙৰ মিউজিক ডাইৰেক্টৰ আজিৰ দিনত মানুহে এবাৰ মুম্বাইত গৈ আহিলে হয়তো চিনি নাপাব
তাতে তুমি গৈ কম্পিটিশ্যনত গৈ এটা টপ 4 টপ 5 গৈ পাইছা তো সেইটো এটা সৰু কথা নহয় এটা ডাঙৰ কথা তাতে তুমি ইমান জেনুইনলি ডাউন টু আৰ্থ ভাৱে তুমি আছা তো সেইটো এটা ডাঙৰ কথা সেইখিনি আশীৰ্বাদ নিশ্চয় হ'বগে সেইটো মানুহৰ আশীৰ্বাদটো লাগে মৰমটো লাগে ডাউন টু আৰ্থ মানে চিম্পলি থাকিব লাগে আৰু সেইটোৱে কথা মই মানুহটো আচলতে কি সেইটোৱেহে মই মোৰটো কি মোৰ পেৰেণ্টছ বহুত ছিংগাৰৰ লগত লগ পাইছোঁ কিন্তু ইমান ডাউন টু আৰ্থ থকা বহুত কম পাইছোঁ সেইটোৰ কাৰণে খুব ভাল মানে চিম্পলি থকাটো ভাল হয় চিম্পলি থাকিলে চব ক্ষেত্ৰত মানে সুবিধা হয় কেতিয়াবা প্ৰব্লেম নহয় নে কেতিয়াবা ৰেটছ লৈ প্ৰব্লেম আজিৰ দিনত বিৰাট ট্ৰেণ্ডিং চলিছে কিহৰ মানে ৰেটবোৰ যে এইটো গায়কৰ ইমান ৰেট এইটো গায়কৰ ইমান সেইবিলাক নাহে সেইবিলাক আহিলে মোক কিবা বজাৰত মোক বিকি দিয়া নিচিনা লাগে মোক যেন আৰু দেওবাৰ বজাৰ নি কিনে মোৰ টেগ এটা লগাই মোক বেছি আছে এনেকুৱা টাইপ লাগে সেইটো কোনোবাই বনাই চাগে সেইটো আপডেট দিয়ে কিন্তু গায়কবিলাকে মই জনাত তেওঁলোকে নিজে নকৰে সেইবিলাক কাম কেনেকুৱা লাগে বাৰু নিজৰ ফিল লাজ লাগে আৰু অনেষ্টলিটো এটা কথাটো লাজ লাগে কাৰণ সেইটো ৰেট নাথাকে নহয় দাদা কম্পেৰিজনটো আহি যায় সেইটোৰ কাৰণে মোৰতো নাভাবোঁ দা মই সেনেকৈ মোৰ মাইণ্ডটোত কেতিয়াও নাহে যে আমুক দাম লৈছে তেওঁ বাৰু 5 লাখ টকাই ল'লে মই 1 লাখে পালোঁ তেওঁ কিবা অদ্ভুত সোণৰ ভাত খাব নেকি মইতো চিম্পল একেই চলি মই একেই অক্সিজেন লৈ যাম একেই গান গাম কোনোবা পাইছে ভালহে তেওঁ কিবা এটা কৰিছে পাইছে কাইলৈ হয়তো কিজানি মইতো পাম তেতিয়া মোকো যদি আনে জ্বলে কেনেকুৱা লাগিব ন তো পাই থাকক যোনে পাই ভালহে মজা ল কেতিয়াবা মোৰ আহিব মোকো দিব মানে যিসকল কোনোবাজন দৰ্শকে চাই আছে কেতিয়াবা এপ্ৰ'চ কৰোঁতে ভয় খায় নহয় যে ৰোহিত সোণাৰৰ গানিব গ'লে বহুত এটা মানে ব্যয়বহুল খৰচা হ'ব বিয়াগোম একদম এনেকুৱা ধৰণৰ খৰচা হ'ব সেনেকুৱা ধৰণৰ ভয় নাই মানে যদি কোনোবাই চাই আছে এতিয়া নহয় চব ধৰা মানে এনেকুৱা হয় অনুষ্ঠান এখন কৰিব যোৱাৰ আগত এতিয়া ধৰক মই অকলে নাযাওঁ গোটেই টিম এটা থাকে টিম এটা থকা মানে পইচাখিনি গোটেইটো মই আৰ্ণ কৰিব নাযাওঁ সেই পইচাখিনি আমি এজন মিউজিচিয়ানছ থাকে মই যিখিনি পইচাৰে মই যেনেকৈ ফেমিলি চলাওঁ তেওঁলোকেও চলায় তাৰ মাজত গাড়ী চলোৱা ড্ৰাইভাৰজন থাকে চাউণ্ডৰ মানুহ চাউণ্ড ডাঙৰ ল'ৰাবিলাক থাকে টিম এটা থাকে ফিমেল আৰ্টিষ্ট এগৰাকী যায় তো সেই পইচাখিনি গৈ কি হয় আল্টিমেটলি সিহঁতৰ ঘৰ চলে ন তো সেইটো পইচা এইটো মই ডিমাণ্ডটো মোৰ নহয় মই এটা বাজেট এটা থাকে যে আমাৰ চাউণ্ডখিনিত ইমান খৰচ যায় গাড়ী 5-6খন গাড়ী যায় এইখিনি খৰচ থাকে তো কমিটি এখনে যদি কয় বোলে আমাৰ ইমান মইতো কমিটিক ধৰি বান্ধি এই দিব লাগিব বুলি ক'ব নোৱাৰোঁ নহয় দাদা সেইটো মোৰ ৰাইট নহয়তো কমিটিখনে মোক মাতিছে এইটো মোৰ কাৰণে ডাঙৰ কথা তেওঁলোকে মোৰ কাৰণে যে মোক যে ভাবিছে মোৰ কাৰণে যে কালেক্ট কৰিছে পইচাখিনি তো তেওঁলোকৰ লগত কেতিয়াবা আমি আণ্ডাৰষ্টেণ্ডিঙত কৰিব লাগিব এতিয়া মই 3 লাখ 2 লাখ টকা ল'লোঁ বুলি তেওঁ যদি কয় দাদা আমাৰ অনুষ্ঠানটো অলপ কম কৈ দিয়ক ভাল পাব হ'ব যাম এতিয়া মিলাই মিলি এইটো নহয় একদমেই মিলাব নোৱাৰিম এইটো নহয় এতিয়া ধৰ 1 লাখ টকা অনুষ্ঠান এটা মোলৈ 70,000 কমাই কিনে 30,000 সেইটো সম্ভৱ নহয় সেইটো এটা সময়ত আমি মিলাব লাগিব কৰিব লাগিব কাৰণ তেওঁলোকে মোক মাতে ভাল পায় কাৰণেহে মাতে ন সেইটো চব এডজাষ্ট কৰি থাকিলে চব এডজাষ্ট হৈ যাব চলি থাকিব জীৱন আমি তেতিয়াহ'লে কিবা এটা গান শুনো এতিয়া কি গান শুনিম এইবাৰ গান কি কওকচোন আপুনি কি কয় যদি মই পাৰোঁ হিন্দী গান এটাই শুনো যি কয় আপুনি যি কয় হিন্দী শুনো হিন্দী এটা গান একবাৰ শুনো কেনেকুৱা সুন্দৰ পৰিৱেশন হয় হিন্দী গানৰ যিহেতুকে ৰোহিত সোণাৰৰ সকলো গানৰ প্ৰতি মানে দখল আছে দখল বুলি নহয় এটা চেষ্টা কৰোঁ মই শিকিবলৈ চেষ্টা কৰোঁ চেষ্টা কৰাটো আমাৰ কাৰণে ভাল আচলতে আমি জানিলে ধৰক হিন্দী গানত ভেৰিয়েশ্যনছ থাকে বেংগলী গানৰ ভেৰিয়েশ্যনছ থাকে অসমীয়া গানৰ ভেৰিয়েশ্যন থাকে সেই ভেৰিয়েশ্যনছবিলাক আমাৰ এইটোৰে খেল ডিঙিৰে খেল যদি ভেৰিয়েশ্যনছ থাকে কোনোবাই যদি ডাঙৰ মানুহজনে গাঁও মাতিলে মই সেইখিনি চাগে তেতিয়া তেওঁ বুজোৱাখিনি বুজিব পাৰিম তো এনেকুৱা বস্তুবিলাক থাকে সাজু হৈ থকাত কি আপত্তি আছে হোৱা নোহোৱা পিছৰ কথা মই এনে লিৰিক্স অকণমান চাই এনে অকণমান গুণগুণাওঁ দেই দা এনেইতো 7 বিহুলৈকেতো হিন্দী গান গোৱাটো নহয় সেইটোতো নহয় বাৰু মই ছাপোৰ্ট নকৰোঁ তাৰ পিছৰখিনি সময়তো হিন্দীখিনি থাকিব পাৰে মানে চলে এতিয়া ধৰক বহাগী বিদায় নহয় এনেকুৱাও নহয় ধৰক দা কেতিয়াবা কিছুমানে নিবিচৰা জেগাত মই কিয় জোৰ জবস্তি কৰিম হয়নে য'ত নচলে এতিয়া কালচাৰটো নহয় আমাৰ এতিয়া যিটো বিহু আমাৰ বিহু চলিব বিহু গাম অসমীয়া গান গাওঁ আমাৰ গানৰ অভাৱ নাই নহয় ইমান গান আছে নিজৰ গান বহুত নাথাকিলে ধৰক জুবিনদাৰ গান আছে পাপনদাৰ গান আছে ৰিদীপ দত্তৰ গান আছে জয়ন্ত হাজৰিকাৰ গান আছে বহুতৰ কিমান দি থৈ গৈছে ওলাই যাব নহয় ক'ব পৰা চলা ধুনীয়াকৈ গায় ফিৰ লে আয়া দিল মজবুৰ ক্যা कीजिए
रास ना आया रहना दूर क्या कीजिए दिल कह रहा है उनसे मुकम्मल कर भी आओ वो जो अधूरी सी बात बाकी है वो जो अधूरी सी बात बाकी है মই পাহৰিছোঁ অকণমান তথাপি গুণগুণাইছোঁ ৰে আপোনাৰ কাৰণে চৰি গাই থকা নহয় যে ফটকে ৰঙীন শদিয়া 7 বছৰ পিছত ন হয় 7 বছৰ পিছত 7 বছৰ পিছত কেনেকুৱা আগৰ ৰঙীন শদিয়াখন কেনেকুৱা আছিলে এইবাৰ হয় দা আগৰ প্ৰথম যিটো বিহু কৰিছিলোঁ সেইটো আচলতে মোৰ বন্ধু এজন আছে শদিয়া চন্দ্ৰকমল বুলি সিহে মোক গালি পাৰি পাৰি তই কিয় বিহু নাগা গা শদিয়া ল'ৰা হৈ কিয় নাগাওঁ সি মোক উৎসাহ দিয়া দেই সেইখিনি না মই সেইটো সদায় ক'ব লাগিব তাক আৰু সিহঁতবিলাক মোৰ ভাল লগৰ সি কোৱাৰ পিছত সি মোক সহায় কৰি পুলক নাথ দাই সংগীত কৰিছিল মোৰ ভাইটি দুজন আছিল সঞ্জয় এলবাৰ্ট তেওঁলোকে গানটো কৰিছিলে তো তেনেকৈ আমি কৰিছিলোঁ অনুপম বৰদলৈ দা বুলি আছিলে তেখেতে ভিডিঅ' কৰিছিল তাৰে ফটা জোতা দুখীয়া দুখীয়া বুলি গান এটা কৈছিল সেইটো আজিলৈকে কিন্তু অনুষ্ঠানত গ'লে উজনি ফালে মোক সেই বয়সস্থ বুঢ়া বুঢ়ী মানুহ কোনোবা আহিলে তোমাৰ দুখীয়া দুখীয়া গানটো খুব ভাল লাগে বুলি কয় মানে সেইটো মৰম এটা মই ভাবিলোঁ কেতিয়া ভাবোঁ মইতো বেলেগ বেলেগতো গান কৰোঁ নুশুনে দেখোন নহয় চবৰে ভাল লগা এটা থাকে তো তাৰে 7 বছৰ পিছত কৰিছোঁ এইটো লাটুমণি দাই যিটো ক'লোঁ মই লাটুমণি দাই লেখৰাজ নন্দাই কৰিছে ৰঙীন শদিয়া ভলিউম 2 প্ৰিয়ংকা মই গাইছোঁ ভিডিঅ' হৈ গ'ল দিগন্ত বুলি ভাইটি এজনে কৰিছে ভিডিঅ' এইটো আমি 6 তাৰিখে মানে ৰিলিজ কৰিম বিহু বুলি এইবাৰ সেই গানটো শুনিম কিন্তু তাৰ আগতে অলপ আৰু কথা পাতি লওঁ সেই গানটি এইবাৰ মানে পেণ্ডিঙত আছে হয় মানে অলপ সময়ৰ পিছত সেই গানটি আমি শুনি ল'ম গোটেইখিনি হয় সেই গানটিৰ মাজত সাধাৰণতে দেখা যায় ৰোহিত সোণাৰ মানে পাব্লিচিটি হওক বা ছ'চিয়েল মিডিয়াত হওক বা যিটো এটা ক্ৰেজ বুলি কয় মানে ছ'চিয়েল মিডিয়াৰ ক্ৰেজ এটা সেইটোৰ দৌৰত ৰোহিত সোণাৰ কেতিয়াও দেখা নাযায় কিয় কি কাৰণ মানে মই নাজানো দা মই সেইটো মই নিজেও ফিল নকৰোঁ এইবিলাক ভাবি নাথাকোঁ আচলতে মোৰ অলপ প্ৰব্লেম এটা আছে মই মানে নাজানো ইগ'ৰ প্ৰব্লেম হয়নে মানুহে বেয়া পাব পাৰে চবত এডজাষ্ট হ'ব নোৱাৰোঁ মানে এটা সময় মোৰ খুব ধুনীয়া সময় আছিল মই সেই সময়টোৰ কাৰণেহে হৈছোঁ আজি মানে যেতিয়া মই ভইচ অফ ইণ্ডিয়াৰ পৰা আহিছিলোঁ তেতিয়া যেতিয়া নাম হয় মানুহৰ সেই সময়ত প্ৰগ্ৰেম কৰিলে 2 পইচা হাতত থাকে বহুত লগ বন্ধু থাকে বহুত আহে মানুহ যেতিয়া তাৰপিছত মোৰ বেয়া দিন গ'ল প্ৰায় 10 বছৰমান যিটো মোৰ হেঁপাহ আছিল বম্বেত থাকি শিকা কাম কৰা সেইটো কৰিব নোৱাৰিলোঁ মই ঘৰুৱা প্ৰব্লেম হ'ল মোৰ বহুত ঘটনা হ'ল ঘৰত ডাঙৰ হ'ল দেউতাকো হেৰুৱালোঁ সেনেকৈ 9 বছৰমান দেউতাৰ লগত মেডিকেল কৰি ঘৰখনো শেষ হ'ল আমাৰ সেই সময়ত তেতিয়া মই কোনো নাছিল মোৰ লগত তেতিয়াৰ পৰা মই ভাবিলোঁ এইবিলাক সংগ বেছি মানুহৰ লগত এই বুলি নহয় আৰু মিলিটো চাথ থাকিব লাগিব কিন্তু মানে সেই বেছি ইণ্টিমেট হোৱা মানুহৰ লগত হেৰি কৰি লাভ নাই তেতিয়াৰ পৰা মই ওলোৱা সোমোৱা বহুত কমিল আৰু মই গায়ে ভাল পাওঁ মই পাব্লিচিটিটো মই সেইটো নাজানো মই পাব্লিচিটি কৰিবও নাজানো নিজেও নাজানো কেতিয়াবা কিবা এটা থাকে ভাল লাগে শ্বেয়াৰ কৰোঁ নিজৰ গানটো শ্বেয়াৰ কৰোঁ কিবা এটা কমেডি কিবা এটা থাকিলে য'ত মানে স্লেং নহয় আৰু ভাল কিবা এটা হাঁহি মজা থাকে সেইটো শ্বেয়াৰ কৰিলোঁ তাতে কোনোবা ভাল পায় মানুহে তাতো কথা থাকে এপ্ৰিচিয়েশ্যনটো নাথাকে মানে ফেচবুকত যদি 5000 ফ্ৰেণ্ড লিষ্টত থাকে মানুহ এনেই থাকে এটা গান কষ্ট কৰি কৰা যায় সেইটো ভাল হৈছে বেয়া হৈছে বুলি কোৱাও মানুহ খুব বেছি 30-40জন মানুহে কমেণ্ট এটা কৰে এপ্ৰিচিয়েট কৰে কাইলৈ যদি আপুনি ফকৰ ভিডিঅ' এটা দি দিয়ক চবে দেখিব আটাইতকৈ হাই ভিউজ তো কি কৰিব আপুনি পাব্লিচিটি কৰি নিজক আৰু এটা আজিৰ দিনত দেখা গৈছে যে ভাল গান আৰু হিট গান বা ফ্লপ গান এনেকুৱা যিটো সংজ্ঞা সেই সংজ্ঞাবোৰ ভিউজৰ হিচাপত হয় ইমান ভিউজ হ'ল কাৰণে এইটো ভাল গান এইটো ইমান ভিউজ পোৱা নাই সেইটো কিমান বিশ্বাস কৰে সেইটো যুক্তিযুক্ততা হৈছে সেইটো ভাল গান বেয়া গান বুলি নাথাকে দাদা চবৰ নিজৰ টেষ্ট থাকে শুনাৰ আপুনি এটা শুনিব আপোনাৰ ভাল নালাগিব পাৰে সেইটো মোক বহুত বেছি ভাল লাগিব পাৰে তো এতিয়া আপুনি মানুহক ক'বতো নোৱাৰে যে এইটো বেয়া গান বুলি তেওঁলোকে কিবা এটা ভাল পাইছে শুনিছে যদি বেয়া গানে হয় যদি মই দিছোঁ সেইটো মোৰ ভুল ন মোকতো ৰাইজে কোৱা নাই যে আপুনি বেয়া গান এটা বনাওক বুলি
এইটো হিট হোৱাটোতো বেলেগ বস্তু হিট এইটো এতিয়া হৈ যায় এটা গান এটা চলি যায় মানুহৰ মনে মুখে মুখে থাকে সেইটো হিট হৈ যায় কিন্তু গান নচলা গানবোৰো যে কিবা কাৰণত আজিৰ দিনত সেইটো শুনিছোঁ আজিকালি চিষ্টেম আছে শুনিছোঁ মই এতিয়া ৰিচেণ্ট গম পাইছোঁ কাৰণ মই সেইটো কৰি পোৱা নাই কয় আজিকালি কিবা এতিয়ালৈকে কৰি পোৱা নাই নাই কৰা মোৰ ইমান সামৰ্থ্য নাই ন এতিয়া এটা গান এটা বনাবলৈ কিমান কষ্ট এটা অডিঅ' কৰিব গ'লে মিনিমাম 70-80 হাজাৰ 1 লাখ টকা মিনিমাম খৰচ যায় ভিডিঅ'টো কৰোঁতে 2-3-4-5 লাখ টকা খৰচ যায় সেইখিনিও কেতিয়াবা নোৱাৰোঁ কষ্টকৈ কৰা যায় তাৰ উপৰি আপুনি আজিকালি বুষ্টিং বুলি কিবা এটা আছে বুষ্টিং আছে কিবা বুষ্ট কৰিব লাগে কয় কিছুমানে এতিয়া আকৌ ফেচবুকত আলোচনা কৰি থাকে দেখোঁ ৰিলছ বনোৱা পইচা দিব লাগে আমুক কৰে খোৱা কামোৰা কাজিয়া কৰি থাকে এইবিলাক সেইটো এটা চিষ্টেম যদি হয় তেতিয়াহ'লে ভাল হয় ৰিলছত তাৰমানে তুমি এতিয়ালৈকে ৰিলছৰ কাৰণে পইচা বা বুষ্টিঙৰ সেই নিদিওঁ দা মই সেইবিলাক কেতিয়াও নিদিওঁ মই সেনেকৈ ৰিলছৰ কাৰণে মই কিয় দিম মই গানটো বনাইছোঁ মই শুনিবলৈ বনাইছোঁ তাক আকৌ কিয় মই এনে পইচাকেইটা দিম বাৰু ৰিলছ বনাবলৈ মই সেইটো পইচা তাক যদি মই 30,000 50,000 ৰিলছতে দিওঁ সেইটোতে মই ভাল অডিঅ' এটা বনাম মোৰ হেঁপাহৰ কাম এটা হ'ব ন তাক কিয় প্ৰমোট কৰিম সেইটো মোক প্ৰমোট মানুহে এনেও ভাল পালে শুনিবই বেয়া পালে এনেও নুশুনে আপুনি যিমান দিলেও নুশুনে আৰু খন্তেকীয়া হৈ যায় কিবা এটা মই যদি মোৰ নাই নচলে মোৰ কিছুমান গান নুশুনে হয়তো বেয়া পাইছে নুশুনে ভাল থাকিলে চাগে শুনিব সেইটো ৰিচেণ্ট এটা কৈছিলোঁ তোমাৰ শপত বুলি ভাল পাইছে মানুহে চাগে শুনিছে তো সেইবিলাক থাকে নিজৰ নিজৰ চখ সেইটো কিছুমানে টকা পইচা থাকে বুষ্ট কৰে বুলি কয় কিবা কৰে বুলি কয় ভিউজ পায় কৰক তেওঁলোকে পাইছে ভাল কথা কৰক আকৌ কি আছে মোৰ ক'বলগীয়া নাই এতিয়া আমি ৰঙীন শদিয়ালৈ যাওঁ ৰঙীন শদিয়া মই খাৰাকৈ কৈ পাওঁতে বেয়া নাপাওঁ ৰঙীন শদিয়া হয় দা এইটো লাটুমণি দাই মানে হেৰিয়ে প্ৰথমতে আমাৰ লেখু দাই কৰিছিলে গানটো আচলতে পাৰ্টটো শুনাইছিলে ভুলো হয় দে আমি কিতা আহিছো নব মৰমকণ মিহলাই ৰহি অকণ ঢালি দে ৰহি অকণ ঢালি দে এই বিহু অকণ গাই দিওঁ নব ঢোলটো বজাই দিওঁ দয়ো এপাক নাচি দে আমি কিতা আহিছো বিহুতে বলিয়া তই নাচি দিলে বিহু ৰম ৰমিয়া বিহু ৰম ৰমিয়া বিহু ৰম ৰমিয়া হ'ব এইটো এ ভনী বুলি মাতিলে এ ভনী তপৰাই তই মাতিবিয়ে এ ভনী তপৰাই তই মাতিবিয়ে এ ভনীতে দেখিবলৈ ভাল এনেকুৱা টাইপৰ মানে খুব পুৰণি একদম মজা এটা আছে শুনিব একদম থলুৱা যিটো ঠাঁচ থাকিব লাগে বিহুৰ সেই ঠাঁচ হয় পুৰণি বিহুবিলাকৰ সেইবিলাকৰ মানে সৰুতে মই সেই সৰু যেতিয়া আছিলোঁ তেতিয়া আমাৰ তাত গাঁৱত বিহু মানে ঘৰে বিহু সময়ত যেতিয়া হুঁচৰি বিহু গায় সেই সৰু ল'ৰা ছোৱালীৰ লগত ময়ে ঢুলি আছিলোঁ মানে মানে মই মোক বজাব দিয়ে গাই গাওঁ বজাই গাওঁ তেতিয়া মানে বহুত বছৰ গোৱা নাই এতিয়া সেই পৰিৱেশটো নাই হুঁচৰি জোৰ তেতিয়া ৰাতি মানুহবিলাকৰ লগত যাওঁ দেউতাহঁতৰ লগত যায় মোৰ দেউতা খুব এইবিলাক পৰিৱেশত আছিল ভাওনা কৰে মানে আমাৰ সেইটো নাই মানে নেপালী অসমীয়া বুলি চিষ্টেম নাই খুব ধুনীয়াকৈ থাকে তো মোৰ মাইণ্ডত মানে সেই পুৰণি বিহুটো ঘূৰি থাকে মই তাৰ কাৰণে সেই যদি ভাল পাওঁ তাৰ আগৰ বছৰো কৈছোঁ মামাই দিয়া স্কুটি সেই পুৰণি ঠাচৰ বিহুবিলাক মানে ভাল পাওঁ মই যোৱা বছৰ লাটু দাই কৰিছিলে এটা আৰু এটা এই যিখিনি আছে আপোনাৰ যদি খুচৰে পুৰণি বিহুৱে পাব চেষ্টাহে কৰোঁ মই বৰ এক্সপাৰ্ট নহয় তথাপিও বিহুৱা নিচিনা গাব নোৱাৰোঁ খুব ভাল লাগিব এইবাৰ 6 তাৰিখে ভাল পাব বুলি ভাবিছোঁ মই কাৰণ যিখিনি দেখিছোঁ চবে যোনে শুনিছে এতিয়ালৈকে কাম কৰি থকা চবে এপ্ৰিচিয়েট কৰিছে দেখোন শুনক ভাল পাব বিহু বুলি ক'ৰবাত এই বিহুৰ অনুষ্ঠানবোৰ কৰি থাকোঁতে বা বিহুলৈ ওলাই যাওঁতে যিহেতুকে আমাৰ দায়বদ্ধ থাকে যে আমি এণ্টাৰটেইন কৰিম আমি ৰাইজক বিহু শুনাম নিজৰ বিহুখন থাকি নাযায় জানো নিজৰ ঘৰৰ বিহুখন সেইখিনি কেনেকৈ মিছ কৰা সৰুকালৰ বিহু দেউতাৰ লগত মাৰ লগত সেইটো হয় আচলতে তাৰমানে এতিয়া কি হয় ব্যস্ততা থাকে আমি ইয়াত এটা কিবা এটা কৰিম বুলিহে আহি আছোঁহি অনেষ্টলি ক'ব গ'লে ইয়াত থাকিবলৈ এনেই 1% মন নাথাকে গুৱাহাটীখনত থকা এই ভিৰ ভাৰতে ঝেমেলাত মানুহৰ ইমান মানে গম পায় ইয়াৰ কেনেকুৱা চিষ্টেম কালচাৰবিলাক সেই গাঁও ঘৰত থকা মজাটো আমেজটো বেলেগ কিন্তু এতিয়া যাবও নোৱাৰোঁ নহয় এতিয়া কেতিয়াবা বিহুৰ সময়ত অনুষ্ঠানে আহি যায় দেখোন এতিয়া নকৰিলেও আপুনি চলিবগৈ মানে তাৰ মাজতো সুবিধা পালে যাওঁ মাঘৰ বিহুত যাওঁ যেতিয়া যাওঁ মজা ফূৰ্তি হয় আৰু লগৰখিনিৰ লগতে ধেমালি সেই আগৰ দিনবিলাক মনত পেলাওঁ খাওঁ বওঁ ফূৰ্তি কৰোঁ
বঢ়িয়া মজা, সেইটো বহুত ধুনীয়া পৰিৱেশ। এটা আমেজে বেলেগ। আমাৰ তাত শদিয়াখন বেলেগ এটা আছে, মানে মজা এটা থাকিলেহে গম পাব ভালকৈ। গৈছোঁ শদিয়াত 2-3 বাৰ যোৱা গৈছে। ৰিচেণ্টলি কাকোপথাৰত শ্ব' আছিলে। হয়, কাকোপথাৰখনো খুব ভাল, ইফালে মানুহবিলাক খুব যোৱা বছৰে গৈ অহা হৈছে, খুব ধুনীয়া। কাকোপথাৰত থাকোঁতে আমি শদিয়ালৈ গৈছোঁ, সেইখিনি এৰিয়াত ঘূৰিছোঁ। আমি নিউ ইয়েৰৰ সময়ত কৰিছোঁ কাৰণে পিকনিকৰ সেইখিনিতে পাতি দিলোঁ। তো সেইকাৰণে খুব ভাল লাগিছে ঠাইডোখৰ গোটেইখিনি। এইবাৰ বিহুত কি স্পেচিয়েল থাকিব গোটেই মানে মঞ্চখনত? ৰোহিত সোণাৰৰ মঞ্চখনত কি বিশেষ থাকিব? বিশেষ গানৰ কেনেকুৱা বাছনি বা কি? বাছনি সেইবিলাকে চব ধৰণৰ গান থাকিব আৰু মানে টোটেল পেকেজটো থাকিব। পেকেজটো থাকিব মানে এতিয়া ধৰক বিভিন্ন ধৰণে কাৰণ বয়সস্থ মানুহবিলাকো থাকে আগফালে বহি। সেই মানুহখিনি যদি অনুষ্ঠান এখন চাওঁ বুলি আহে তেওঁলোকৰ কাৰণে যদি পুৰণি গান এটা কিবা আমি গাই দিওঁ, তেওঁলোকে ভাল পাই যায়। ডেকাখিনিৰ কাৰণে কিবা এটা গালোঁ, বোৱাৰী ছোৱালীবিলাকৰ কাৰণে কিবা এটা। আজিকালি ট্ৰেণ্ডিং হয় ৰিলছত, কিছুমানে আমাৰ গানবিলাক ৰিলছ কৰে, তেওঁলোকক ইয়াৰ পৰা ধন্যবাদো দিছোঁ। তেওঁলোকৰ কাৰণে আমাৰ গানবিলাকো মানুহৰ মাজলৈ গৈ পায়। তো তেওঁলোকৰ কাৰণে মিলাই মিলি কৰিবলগীয়া হয়, চবৰ কাৰণে যিখিনি পাৰোঁ নিজৰ দেহাটো চাই, স্বাস্থ্য কষ্টটো হয়, ৰাতি দিন কষ্ট হয়, বহুত হয় দাদা, কষ্ট হয়। টোপনিটো ভাল নহ'লে প্ৰথম কথা মাতটো বেয়া হয় মানুহবিলাকৰ। টোপনিটো যদি ভাল হয়, আৰু তাতো কেতিয়াবা কি থাকে, কিছুমান কমিটি থাকে ভাল, তেওঁলোকে বুজি পায় যে অহা কাইলৈ আমাৰ বেলেগ অনুষ্ঠানো আছে। তেওঁলোকে বুজি এটা ভাল সময় নিৰ্ধাৰণ কৰি এটা সময়ত অনুষ্ঠানটো সকলোৱে মানে পাৰ কৰি দিয়ে আৰু আমাক। এটা সময়ত নিৰ্দিষ্ট সময়ত থাকে, 12টা 1টাৰ ভিতৰত শেষ কৰে। কিছুমানত আকৌ জানেই দেখোন। বুজিছোঁ। কেনেকুৱা তৰা দেখি এটা বিশেষ মনত থকা অভিজ্ঞতা, কিবা এটা তিতা মিঠা অভিজ্ঞতাৰ ভিতৰত এটা তিতাটো আছে বহুত। বহুত আছে। ৰাতিপুৱা মানে এবাৰ দেখিছোঁ, মানে কেতিয়াবা এনেকুৱা হয় মানে কি হয়, এই গাই থাকোঁতে মজাও লাগি থাকেতো, তেতিয়া পাহৰি যোৱা যায়। মানুহবিলাক সেই মৰমটোত থাকি যায়, নাচিয়ে থাকে, ফূৰ্তি কৰি থাকে। আৰু আমাৰ ইয়াত আকৌ বেলেগ কালচাৰ এটা আছে, তলতকৈ মানুহ ষ্টেজত বেছি থাকে। ফূৰ্তি কৰোঁতে এটা নাচোঁতে আহোঁতে গোটেই ষ্টেজ ভৰ্তি হৈ যায়, গোটেই ষ্টেজতে থাকে, ফূৰ্তি কৰে আৰু অনুষ্ঠান পাতিছে, ফূৰ্তি কৰিব তেওঁলোকে। এবাৰ পাইছিলোঁ, মই দেখিছোঁ গাইছোঁ লগৰটোকে শেষ কৰিব কৈ আছোঁ, আমি নামানে আৰু এটা গাঁও। কিছুমান চিনাকিও থাকে, গাই থাকিবলগীয়া হয়। ভাইটি এটা এনেকৈ নাচি থাকিব বিচাৰে, কি ক'ব এতিয়া আপুনি? তাৰপিছত কিছুমান এনেকৈ থাকে, আমি বহুত দূৰৰ পাৰিছোঁ, এতিয়া আমি ক'লৈ যামগৈ? যদি 12টা 1টা অনুষ্ঠান শেষ হয়, আমি ক'লৈ যাম বুলি কয়। আমি এতিয়া ক'লৈ যাম? মই ভাবোঁ তেওঁলোকে ঘৰলৈ নাযায় নেকি? ঘৰলৈ যাওঁ আকৌ, বুজাওঁ, ধেমালি কৰোঁ মানুহৰ লগত। এবাৰ দেখিছোঁ গাইছোঁ, এটা কৈছে নাম। অলপ পিছত দেখিছোঁ এজন ব্ৰাছ কৰি বাল্টিংটো লৈ ওলাইছে পানী ল'বলৈ। মই ভাবিছোঁ কি হ'ল, মানে ৰাতিপুৱা হ'ল নেকি? দেখিছোঁ লাহেকৈ ৰ'দটো ওলাইছে, 6:30লৈকে গাই আছোঁ। মানে থাকে কিছুমান জেগা থাকে বিৰাট। কেনেকুৱা আজিলৈকে অশান্তিকৰ জেগা বা কমিটি কি পাইছা, যিটো আজি তুমি এতিয়া ধৰা সেই এনেকুৱা কমিটি জীৱনতো নিবিচাৰা, বা সেনেকুৱা ঠাই বা সেনেকুৱা অভিজ্ঞতা জীৱনতো নিবিচাৰা? থাকে বহুত জেগা থাকে, মই সেই নামবিলাক ক'ব নিবিচাৰোঁ। নাম নোকোৱাকৈ কেনেকুৱা ধৰণৰ থাকে? বহুত বেয়া থাকে, মানে ভালকৈ প্ৰথম আপুনি যেতিয়া এগ্ৰিমেণ্ট কৰিব, বহুত মিঠা থাকে। এগ্ৰিমেণ্ট কৰাৰ সময়ত ভাইটি আমি কৰিছোঁ, তুমি আহিব লাগিব, ভাল পাওঁ, আমাৰ ইয়াত আহা, আমাৰ ইয়াত আমুক আহি গৈছে, তামুক আহি গৈছে। আমিতো এতিয়া নজনা নিচিনা ঠাইখনত আমিতো অকল বিশ্বাসেই কৰিব পাৰোঁ ন, আমি বেলেগটো একো কৰিব নোৱাৰোঁ ন। তো সেই বিশ্বাসত যাওঁ, ঠিক আৰম্ভ হ'ল গান গোৱা, তেওঁলোকৰ ইফালে আৰম্ভ হৈ যায়। চব নহয় দেই, কিছুমান বহুত ভাল কমিটি থাকে, খুব ধুনীয়াকৈ অনুষ্ঠান কৰে, খুব মৰম কৰে, ধুনীয়াকৈ নাচে, ফূৰ্তি কৰে। কিছুমান লাহে দি যাব, তাৰপিছত আপোনাক চিনি নোপোৱা হয়। প্ৰথমতে গামোচা জাপি পিন্ধাই, লাষ্টত আপোনাৰ বস্তাত মেৰিয়াও কৰিব যায় খাই লৈ। তো তিতা মিঠা বহুত থাকে। কেতিয়াবা এটা দুখ লাগে, মানে মই ভাবোঁ, নাজানা নে কিনো ভাবে, মোৰ মা দেউতাহঁতে ধৰক গান গাওঁ বুলিহে জানে, তেওঁলোকেতো নাজানে চাগে ন মই এইটো পৰিৱেশত। তেওঁলোকৰ যদি মোৰ মা বহি থাকে, মোক যেন সেনেকুৱা ব্যৱহাৰ কৰে, তেওঁলোকৰ মনত কিমান দুখ লাগিব পাৰে আপুনি ভাবিব পাৰেনে? হা, সেই বস্তুবিলাক মোক তেতিয়া দুখ লাগে। মই চালা নিজকে কিবা বুজোৱা টাইপ লাগে কেতিয়াবা। সেইটো কওঁ, সকলোকে অনুৰোধ কৰি নাপায় সেইবিলাক নকৰিব, আমি মানুহ হয় ন। চ' যদি বেয়া পায় লাগিলে ক'ব, ভাল হোৱা নাই অনুষ্ঠানটো, শেষ কৰি দিয়ক, গুচি আহিম ন। কেতিয়াবা ব্যৱহাৰটো খুব নাপায়, সেইবিলাক কাকো কৰিব নাপায়। সেইখন ঠাইত যদি কোনোবাই সেইখনৰ ঠাইৰ পৰাতো কোনোবা এজন ওলাই আহিব, খেলুৱৈ, নাটক কৰা মানুহ ওলাব, কেতিয়াবা ভাল কবি এজন ওলাব, ভাল লিৰিচিষ্ট ওলাব, গান গোৱা মানুহ ওলাব। সেই মানুহজনক যদি ক'ৰবাত গৈ যদি সেনেকুৱা ব্যৱহাৰ কৰে, কেনেকুৱা লাগিব? চ' নাপায়। ঠাইডোখৰো বদনাম হয়, ঠাইখনৰ বদনাম হয় দাদা, বহুত বদনাম হয় এইবিলাক।
মই নিজে বহু জেগাত ভুক্তভোগী আমি পাওঁ, আমি 12 মাহে চৌকুৰি বুলি ক'লেও ভুল নহয়। বিভিন্ন জেগাত বিভিন্ন ধৰণৰ থাকে। এজন দুজন ব্যক্তিৰ কাৰণে গোটেই ঠাইখন গোটেই সমাজখন বেয়া হয়। চব মানুহ বেয়া নাথাকেতো, নাথাকে। যিকেইজন অনুষ্ঠান পাতে সেইকেইজন বহুত কষ্ট কৰি পাতে, তাতে মাজত সেই এটা দুটামান আহি অনুষ্ঠানখন শেষ কৰি পেলাই কৰে। সেইখিনি আচলতে তেওঁলোকে মেইনটেইন কৰিব লাগে। সেইটো আৰু এদিনীয়া নহয়, এইটো সদায় চলি আহিছে। আৰু এইটো আমিতো মানুহ হিচাপে আমি জানিবও লাগে নিজে যে সদায় চলে দেখোন, এইটোক আমি ঠিক কৰিব নোৱাৰি নেকি ন? একজেক্টলি। শব্দত এতিয়ালৈকে যিমানবোৰ অতিথি আহিছে প্ৰায়বোৰে এইটো প্ৰসংগই কৈছে। মই আজি শব্দৰ মজিয়াৰ পৰা যিমান অৰ্গেনাইজাৰ আছে তেওঁলোকক জনাব বিচাৰিছোঁ যে শিল্পীয়ে বহু কষ্ট কৰি তেওঁলোকে যায়, বহু কষ্ট স্বীকাৰ কৰাৰ পিছত যায়, যে সেই সন্মানকণ, সেই যি মৰমকণ তেওঁলোকে পায়। বহু জেগাত পায়, বহু জেগাত 90% বুলি ক'লেও ভুল নহয়, 99% ভালেই থাকে। তাৰ মাজত এটা দুটা যি কমিটি থাকে বা তেওঁলোকে যদি সেই অভিজ্ঞতাটো নাথাকে, তেওঁলোকে এজন শিল্পী, সেই শিল্পী সত্তাৰ সন্মান কৰা যিটো বুজি নাপায় বা বেপাৰ বুলি ভাবে গোটেই বস্তুটো, মানে পইচা দিছোঁ তো গা এনেকুৱা কিমান বেয়া লাগিব দাদা আপোনাৰ ভাবক। কেনেকুৱা মানে কি ফিল হয় সেইখিনি, মানে পইচা দিছোঁ মানে মই যে সেইটো পইচাটো পাবলৈ মই কিমান কষ্ট কৰিছোঁ আহি কিনে ইয়াত এটা গান বনাবলৈতো মোক কোনোতো আজিলৈকে সহায় কৰা নাই, হয়নে? মইতো সেইটো কৰি চলোঁ ন। আপুনি কিবা এটা কাম কৰি চলে, চাকৰিয়াল এজন যদি দৰমহা লয়, তাক যদি বন্ধ কৰি দিয়ে দৰমহাটো, সি কেনেকৈ চলিব? নাপায় ন। চবৰে নিজৰ নিজৰ জীৱিকা এটা থাকে, সেইবিলাক কৰিব নাপায়। সেইবিলাক কৰিলে কি হ'ব, পিছত হাও লাগিব নিজে। ক'ৰবাত না ক'ৰবাত কিন্তু কৰ্মা হয়, সেইবিলাক কৰিলে সিহঁতে ক'ৰবাত না ক'ৰবাত কৰ্মা ফাইটছ বেক বুলি কয়, সেইটো ঘূৰি তেওঁলোকক ক'ৰবাত না ক'ৰবাত দেখুৱাব এদিন। চ' নাপায়, সেইবিলাক নকৰিব। এইবাৰ আকৌ গানলৈ উভতি যাওঁ, আকৌ গানলৈ উভতি যাওঁ। বিহুটো থাকিয়ে গ'ল, আৰু এপাকি বিহু নেকি, আৰু নে অসমীয়া গান? নহয়, যি কয় আপুনি, মই চেষ্টা কৰিম। ৰোহিত সোণাৰৰ বিহু কৈছে মোৰ, সেই প্ৰথম বিহুটোকে অকণমান শুনাই দিওঁ, ফটা জোতাৰটোকে। ও দেহি দুখীয়া দুখীয়া এ যাতে কে মই দুখীয়া, এ যাতে কে মই দুখীয়া, এ মোক কৈ দুখীয়া নাই। এ তাৰে ফটা চোলা, এ তাৰে নো ফটা জোতা, এ তাৰে নো ফটা জোতা, এ পিন্ধিলে ঐ ফিচিকি যায়। ও তোমাৰ নো বিয়া দিনা মই নাজানি মন্ত্ৰণ নেলাগে, ও তোমাৰ নো বিয়া দিনা মই নাজানি মন্ত্ৰণ নেলাগে, ও নিজেনো গৈ উপস্থিত, নিজেনো গৈ উপস্থিত ও দেহি দুখীয়া দুখীয়া এ যাতে কে মই দুখীয়া, এ যাতে কে মই দুখীয়া, এ মোক কৈ দুখীয়া নাই। পুৰণি বিহু বঢ়িয়া। থেংক ইউ। এইটো কাৰণে মই পুলকনাথ দা, এলবাৰ্ট সঞ্জয় সিহঁতক সদায় ধন্যবাদ দিম। তেওঁলোকে মোক পৰিচয় দিয়ালে এইখিনি, এই গানটো দিয়াৰ কাৰণে। তেওঁলোকৰ কাৰণেহে ওলাইছে এইটো। বিহুৰ কি পৰিকল্পনা, বিহুৰ মানে এইখিনি শেষ হোৱাৰ পিছত কি পৰিকল্পনা আছে? যে বিহুৰ মানুহৰ এটা থাকে নহয়, এইবাৰ বিহু কৰি মই এই কৰিম, এইবাৰ বিহু হ'লে মই, কোনোবাই ভাবে মই ঘৰটো বনাম, এইবাৰ বিহু ভালে গ'লে মই বিয়াখন পাতিম, এইবাৰ বিহুখন ভালে গ'লে মই এইটো পাতিম। বিহুক লৈ মানে গোটেই বছৰটো প্লেনিং চলে। তো এইবাৰ বহাগৰ পিছত কি প্লেনিং আছে? মই অনেষ্টলি ক'বলৈ গ'লে প্লেন নাই দা, আগৰ পৰা সদায় ভাবি একোৱে নহয়। ভাবিলে নহয়, ভাবিলে এইটোও নহয়, মানে এটা যিটো গ'ল এটা আছে, হেঁপাহ এটা আছে আমুক কাম কৰিবলৈ, ইয়াৰ পৰা ইয়াতো কৰি থাকিমেই। বাহিৰত যোৱাৰ খুব ইচ্ছা আছিল, যিটো মই প্ৰথম গৈ পাইছিলোঁ, মানে সেইটো বহুত প্ৰব্লেমৰ কাৰণে পিছ হুকিলোঁ মই। তো সেই সপোনটো পূৰাবলৈ ইচ্ছা আছিল, সেইটো কৰিবলৈকে লাগি থাকোঁ। আৰু বাকী নিজৰ ঠাইখিনি কামখিনি কৰিয়ে থাকিম, মানে ভাল কাম কৰিবলৈ চেষ্টা কৰি থাকিম আৰু, যাতে মানে কাইলৈ থাকি যোৱা হ'ব লাগে গানবিলাক আচলতে। এতিয়া লাহে লাহে আমিও বুজিছোঁ, এটা সময়ত আমিও ঢৌত উঠি থাকোঁ, গান চলিছে নচলিছে এনেকুৱা থাকে নহয় মানুহৰ। তো ভাল কাম কৰিম আৰু, কিবা কিবি প্ৰজেক্টবিলাক আছে, হিন্দীও কৰিম, অসমীয়া এলবাম কিবা কিবি কৰি আছোঁ, আচিমা বুলি কৰিছোঁ। ইয়াৰ পিছত আকৌ অহা বছৰলৈ বিহুৰ কাৰণে এতিয়াৰ পৰা আমি ৰেডি কৰি থৈছোঁৱে, ভলিউমটো ৰঙীন শদিয়া ভলিউম, সেইটো কণ্টিনিউ কৰিম বুলি প্লেন কৰিছোঁ। প্ৰত্যেক বছৰে আমি এটা ধুনীয়া পুৰণি বিহুৰ
এটা কৰিম, হিন্দী গান এটা কৰিম, বেংগলী এটা প্লেন কৰিছোঁ। ফাৰ্ষ্ট মোৰ নেপালী গান এটা বনাইছোঁ, মোৰ নিজা কম্প'জিশ্যন। প্ৰথম নেপালী প্ৰথম গান ইমান হ'ব বছৰৰ মোৰ। পিছত ইমান বছৰ নাই, আজিলৈকে ফুল ফ্লেজেড মানে নেপালী গান মোৰ নাই, অ'কে একদম চ'ল' গান এটাও নাই। তো সেই গানটোৰ গোটেইখিনি কমপ্লিট কৰিলোঁ মই কম্প'জিশ্যনবিলাক, সেই গানটো কৰিম। তো সেনেকৈ ভাবিছোঁ আৰু আমি নিশ্চয় সফল হ'ব। আৰু যিখিনি ডেট বাকী আছে নিশ্চয় আজি বহু দৰ্শকে আমাক চাই আছে, বহু আয়োজক সমিতিয়ে চাই আছে। নিশ্চয় এই আয়োজক সমিতিয়ে বুকিং হোৱাৰ পিছত নিশ্চয় সফল হওক। হয়, এই বহাগত যাতে তোমাৰ যিখিনি আশা আছে সেইখিনি পূৰ্ণতা পাওক, সেই আশা ৰাখিলোঁ। থেংক ইউ। আৰু শেষ ভাগলৈ আহি পাইছোঁ, শেষত আমি এটা মেজিকেৰে বিদায় দিওঁ। একদম মই সেইটোৱে মেইন আগ্ৰহেৰে চাই আছোঁ। মেজিকটো কেতিয়া হ'ব নেকি? আমি ৰখি আছোঁ যে আমি ৰোহিত সোণাৰৰ আপোনাৰ পৰিচয়টো সেইটো ন, ডেঞ্জাৰাছ পৰিচয়। আৰু সেইটো আমি দেখিলে মানে, আৰু মেজিকটো গানটো কোনোবাই বেসুৰা এজনে টিউন কৰি গাই দিব পাৰে, মেজিক কৰিব নোৱাৰে নহয়। মানে এদিনটো কিন্তু ভালকৈ দিনটো বহি চাম মই, দিনটো বহি আজি চাওঁ এটা একদম। আজি এটা মেজিক। এইটো এতিয়া এই মেজিকবোৰ মেণ্টেলিজিম মেজিক বুলি কয়, মাইণ্ড ৰিডিং মেজিক। মানে মনৰ ভিতৰত সোমাবলৈ চেষ্টা কৰোঁ, প্ৰয়াস এটাই কৰোঁ। তুমি যেনেকৈ কৈছা গান এটা গাবলৈ প্ৰয়াস কৰিছোঁ, ময়ো এতিয়া মেণ্টেলিজিম কৰিবলৈ প্ৰয়াস কৰিছোঁ। কাৰণ মানুহৰ মন বুজাটো বৰ টান, তাতে ছোৱালী হ'লেতো আৰুৱেই নোৱাৰি। সেইটোৰ ওপৰত বহুত গানো আছে। হয় নেকি? মানে ছোৱালীৰ মন, ছোৱালীৰ দেৱতাই নুবুজিলে ছোৱালীৰ মন কিবা বুলি ধুনীয়া গানো কৈছিলে। তো সেইটোতো সম্ভৱ নহয়ে। তো মানুহৰ মন বুজাটো বৰ দিগদাৰী। তথাপি মই ট্ৰাই কৰিবলৈ চেষ্টা কৰিম যে কিবা এটা মই পঢ়িব পাৰোঁ নেকি, বা প্ৰেডিক্ট কৰিব পাৰোঁ নেকি, কিবা এটা হ'ব পাৰে। তাৰ বাবে মোৰ সোনকালে কৰক, এইটো চাওঁকৈ আছোঁ। অ'কে, মই এখন উকা কাগজ লৈছোঁ, বগা কাগজ। তাতে মই কিবা এটা লিখোঁ। আৰু কি লিখিলে ভাল হয়, নম্বৰ এটাই লিখোঁ, একদম স্পণ্টেনিয়াছলি। আমি আমাৰ মাজত থকা, এতিয়ালৈকে মই ৰোহিত সোণাৰক যিমানখিনি বুজিব পাৰিছোঁ, সেইটো ভাবিয়ে তাৰ মানে কিবা এটা থটছ আমি মানুহৰ মাইণ্ডত ভৰাব পাৰোঁ নেকি, বা হ'ব পাৰে নেকি। তো তাকে ভাবি মই কিবা এটা মই লিখিছোঁ বাৰু। কি লিখিছোঁ সেইটো এতিয়া নেদেখুৱাওঁ, সেইখন মই ফল্ড কৰি দিছোঁ, আৰু ফল্ড কৰি মই জাপি দিছোঁ। ঠিক আছে, মই ফল্ড কৰি ইয়াতে থৈ দিওঁ, আৰু এইখনক মই ফল্ড কৰি দিছোঁ। কি লিখা আছে অলপ সময়ৰ কাৰণে, এইখন হাতত এনেকৈ ধৰি থাকিলে হ'ল, অলপ সময় লৈ থাকিলে হ'ল। চৰি, অলপ ওপৰত ধৰি থাকিলে হ'ল। এইখন হাতে ধৰি থাকিলে হ'ল, যাতে তাৰে পৰা অলপমান হ'লেও ফ্ৰিকুৱেঞ্চিটো যায়। কাৰণ এটা অদ্ভুত কাম কৰিব বিচাৰিছোঁ, এটা অদ্ভুত মেজিক, এটা অদ্ভুত মৰহা। মই অলৰেডি কিবা এটা লিখি দিলোঁ, সেইটো কোনো কাৰণত চেঞ্জ হোৱাৰ কোনো সম্ভৱ নহয়। চেঞ্জ হ'বতো নোৱাৰে, কাৰণ সেইখন তোমাৰ হাতত আছে যিহেতুকে সেইখন কোনো কাৰণত চেঞ্জ হ'ব নোৱাৰে, তাতে যিয়ে লিখা আছে। চ' আমি এতিয়া ট্ৰাই কৰিম, তুমি এই বস্তুটো এইকাৰণে কৈছোঁ যে তুমি যিমান সহজ, যিমান চিধা, যিমান ডাউন টু আৰ্থ, যিমান সৰলতাৰে তুমি কথাখিনি ক'লা, একদম স্পষ্ট ভাষাত কথাখিনি কৈছা, কোনো ভাজ ভোজ নাই, মৰম লগাকৈ কথাবোৰ কৈ গৈছা, যিটো থাকে। তো সেই পাৰ্চনেলিটিটোক মই এডপ্ট কৰি, বা মই অলপ যিমানখিনি বুজিব পাৰিছোঁ, মই 3টা নম্বৰত ৰিলেট কৰিব পাৰিছোঁ। যে তুমি হয়তো এইখিনি চিলেক্ট কৰিব পাৰিবা। এতিয়ালৈকে চিলেক্ট কৰা নাই কিন্তু আমি। চ' মই ৰিকুৱেষ্ট কৰিম, যিকোনো 3টা নম্বৰ, 1 আৰু 1000ৰ ভিতৰত যিকোনো 3টা নম্বৰ। 3টা মানে কেনেকুৱা ধৰণৰ হ'ব? মানে 2, 7, 8, মানে 3টা ডিজিট, 3 ডিজিট নাম্বাৰ। অ'কে, 3 ডিজিট নাম্বাৰ। 907 হ'ব পাৰে, 502 হ'ব পাৰে, 361 হ'ব পাৰে, 129 হ'ব পাৰে, যিকোনো একদম নিজৰ ইণ্ডিপেণ্ডেণ্ট চিলেকশ্যন এটা। যেতিয়াই চিলেক্ট কৰা হৈ যায়, অ'কে বুলি ক'লে হ'ল। মই চিলেক্ট কৰিম, মই আপোনাক ক'ব লাগিব নে? নালাগে, মানে চিলেক্ট হোৱাৰ পিছত কৰি ল'লে, মোৰ মনত ৰাখিলে হ'ল। অ'কে, ৰাখিলোঁ, হৈ গ'ল। কি হ'ব লাগিব, 3টা নম্বৰ চিলেক্ট হৈ গ'ল। ঠিক আছে। ক'ৰবাত ফিল হৈছে নেকি কোনোবাই সেই নাম্বাৰখিনি কোৱাইছে বুলি? নাই, কোনে ক'ব এতিয়া, আপুনি এতিয়া দিছেহে। এতিয়া দিছে, কোনো মানে মাইণ্ডত ফিল আহিছে নেকি, কিবাহে মানে আহি মাইণ্ডত কৈছে, সেনেকুৱা ধৰণৰ ফিল আহিছে নেকি? কাৰণ মই এটা ৱেভলেংথ পঠাবলৈ চেষ্টা কৰিছোঁ,
তোমাৰ মাইণ্ডে যদি সেই ৱেভলেংথটো কেটচ কৰে তেতিয়াহ'লে এক্সেক্টলি মই যিটো নাম্বাৰ লিখিছোঁ সেই নাম্বাৰটো তুমি এতিয়া ক'বলৈ গৈ আছা শুনিবলৈ অলপ টান হৈছে ন এনেকুৱা মানে মই যিটো ৰাখিছোঁ সেইটো আপুনি লিখিছে হ'ব যদি মোৰ ৱেভলেংথটো ঠিক হৈছে তেতিয়াহ'লে অবভিয়াছলি মই যিটো লিখিছোঁ তুমি সেইটোৱে ক'বা কিন্তু যদি মোৰ ৱেভলেংথটো পঠাওঁতে বা আমাৰ দুটাৰ মেটচ কৰা নাই তেতিয়াহ'লে অবভিয়াছলি বেলেগ বেলেগ হ'ব পাৰে ফৰ দ্য ফাৰ্ষ্ট টাইম ঠিক আছে মোৰো এতিয়া ভয় লাগিছে কাৰণ পৰীক্ষাটো মই দিয়ে মোৰে ভয় লাগিছে এতিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম বেলেগ মাইণ্ডত একো নানাকে একদম যিটো নাম্বাৰ তুমি চিলেক্ট কৰিছিলা 3টা ডিজিট সেই 3টা ডিজিট দৰ্শকসকলক জনাই দিয়া মই ক'ব পাৰোঁ কৈ দিব পাৰা অ'কে 456 456 অ'কে খুলি চোৱাচোন মাই গড 456 কাৰণ মই কেনেকৈ হওক এইটো কি হয় মানে দাদা কেনেকৈ কৰিব পাৰে একবাৰ দৰ্শকসকলক দেখুৱাই দিয়া 456 এইটো মানে মোৰ এইটো বিশ্বাস কৰি এয়া গুজবাম্পছ মানে একদম খাৰা হৈ গৈছে 456 তাৰমানে চাই লওক মই ইমান দেৰি তোমাৰ লগত কথা পাতি এটাই বুজিব পাৰিছোঁ তুমি একেবাৰে সহজ ষ্টেপ বাই ষ্টেপ যোৱা মানুহ জঁপিয়া জুপি কৰা মানুহ নহয় একদম নৰ্মেল মানুহ চ' এটা দুটা তিনিটাকে থাকিবতো মানে এই নহয় আৰু চেঞ্জেছ নহয় যে কিবা বেলেগ বেলেগ হ'ব সেইটো নহয় জাম্বল আপ নহয় পটককে কিবা ডাঙৰ হ'ব বিচৰা নাই ষ্টেপ বাই ষ্টেপ 4 5 6 লাহে লাহে যাওঁ বিচাৰোঁতে লাহে লাহে সেইটোৰে নাম্বাৰটো মই ভাবিছোঁ সেইকাৰণে তুমি ৱাও এইটো মই জীৱনত আৰু এটা কথা কওঁ মই এনেকৈ লাইভ মানে চাইছোঁ দূৰৰ পৰা এইটো মোৰ বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ আৰু মানে এইটো মানে ৱাও মানে মই আপোনাৰ পৰা এইটো পাম বুলি আশাটো আছেই মনত মই কিবা এটা চাব পাম আজি থেংক ইউ ৱাও মানে এইটো মই কিন্তু এদিন এনেকৈ দিনটো বহিম মই আপোনাৰ লগত মজা ল'ম পুৰা ঠিক আছে সেইদিনাখন গান শুনিম আৰু মই যাদু দেখুৱাম একদম 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 মোকো গান শুনাব লাগিব তেতিয়া শুনাম মই গানে গাওঁ কি শুনাম আৰু বোলে গান গাওঁ মানে গানে গাওঁ থেংক ইউ ছ' মাছ ইমান ব্যস্ততাৰ মাজত আমি ব্যস্ততা নহয় দেই সেইটো নক'ব সেইটো মই ইমান মানে বহাগৰ সময়ত এটা সময় পোৱাটো ব্যস্ততা কাৰণ আমি বুজিব পাৰিছোঁ যে বহাগৰ সময়ত মানুহ এজন আহি আমাক এইখিনি সময় দিয়াৰ কাৰণে এজন কণ্ঠশিল্পীয়ে সেইটো বহুত ডাঙৰ কথা কাৰণ তেওঁলোকৰ ডেটছ বুকিঙৰ পৰা আদি কৰি ফোনটো মই দেখি আহিছোঁ অনৰ্গল ফোনটো আহি আছে কমিটিৰ ফোনবিলাক আহি আছে বুকিঙৰ কথা আছে ৰিহাৰ্চেলৰ কথা আছে কি পিন্ধিম ক'ত যাম কেনেকৈ কৰিম চব কথা আছে আমি বুজিব পাৰিছোঁ তাৰ মাজতো সময়কণ দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ কি ক'ব বিচাৰে শেষত মই এটা কওঁ মই বহুত অনুষ্ঠানো কৰিলোঁ এনেকৈ আপুনি আমি যি হয় আমাৰ মনটো আচলতে আপুনি বুজি পায় আমি কেনেকৈ ষ্ট্ৰাগল কৰোঁ কি কৰিছোঁ আপুনি আপোনাৰ সোধাৰ ধৰণটো আপুনি কি জানিব বিচাৰিছে মই কি হ'ব বিচাৰিছোঁ এই বস্তুখিনি আৰু মই যিদিনাখনৰ পৰা আপোনাক লগ পাইছোঁ চ' মই সেই বস্তুটোৰ পৰা শিকিছোঁ বহুত পজিটিভ মোৰ হেৰিত আহিছে আৰু মই ৰিচেণ্ট মই কৈও দিছোঁ পাৰিম নে ক'ব চ' দাদাই ভাল এষ্ট্ৰলজি আৰু গোটেইখিনিও আছে দাদাইতো জানে সকলোৱে আপোনালোকে মই আজি এমাহ ডেৰমাহমান হ'ল ৰিচেণ্ট থাকে মানুহে কোনো বিশ্বাস নকৰাৰ পিছৰ কথা আমি বহুত জেগাত ইফালে যাওঁ মই যেতিয়া আপোনাৰ তাত আহিছোঁ বিশ্বাস কৰোঁ তেতিয়াৰ পৰা মোৰ নেগেটিভ থটছটো নাই মাইণ্ডত এই নেগেটিভিটিটো নোহোৱা হ'ল মানে এটা সময়ত আপুনি ধৈৰ্য ধৰিলেও কিমানলৈকে থাকিব ভাল হৈ থাকিব কেতিয়াবা হেৰি হৈ যায় ন মানুহে হয় পাৰ হৈ যায় কেতিয়াবা বহুত কথাই আমি ডিষ্টাৰ্ব কৰে তো সেই বস্তুটো টোটেলি ওলাই গ'ল মই আপুনি এটা কথা কৈছিলে পাছটো যাব দিয়া আগলৈ চোৱা মই আগলৈ চাইছোঁ তেতিয়াৰ পৰা থেংক ইউ ছ' মাছ আৰু মানে খুব ভাল লাগিল খুব ধুনীয়া অনুষ্ঠান আপুনি এনেকৈ আগবাঢ়ি যাওক আৰু মোক যেনেকৈ সহায় কৰিছে আনকো সহায় কৰক চবৰে ভাল হ'ব থেংক ইউ ছ' মাছ দৰ্শকসকলকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ইমান দেৰি আমাৰ লগত থকাৰ বাবে শব্দৰ মজিয়াৰ পৰা পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে কেনে পালে আৰু ৰোহিত সোণাৰৰ স্পষ্ট কথাবোৰ কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু সকলোৱে এনেকৈ আশীৰ্বাদ কৰি থাকক বহাগৰ এই সময়ত কাৰণ শিল্পীসকলে আপোনালোকৰ আশীৰ্বাদ বিচাৰে আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ শ্বেয়াৰে ৰোহিত সোণাৰক বা এই অনুষ্ঠান বা বহাগত এটা সংযোগৰ সৃষ্টিকৰ্তা হ'ব পাৰে সেয়েহে পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু শব্দৰ মজিয়াৰ পৰা সকলোকে বিদায় মাৰিছোঁ ধন্যবাদ